দেখিছেনে ৰাইজে কেনেকে ৰাস্তা দেখুৱাবলৈ লৈ আহিছিলে। ৰাস্তা বেয়া হলে এমএলএ সোধাই নাই এখন এল পি স্কুল হয় এই অংগনবাড়ী তালে গুচি গ'ল। এই মডেল অংগনবাড়ী যে মডেল অংগনবাড়ী গুচি গ'ল। মডেল অংগনবাড়ী এইখিনিলৈকে বনাই দিলে হৈ যাব। ট্ৰেন্সফৰ্মাৰটোলৈকে বনাই দিব। এতিয়া সদ্যহতে এইখিনিলৈকে বনাই দিলে মানুহ ঘৰলৈ হৈ যাব। এই ৰাস্তাটো এনেকৈ গৈ বহুত সমস্যা আছে, বিশেষকৈ ল'ৰা ছোৱালীখিনি। এই ৰাস্তা এনেকৈ দি গৈ পেলাই এই চিপিএখৰ যদি পাৰঘাটটো যে আছে যে চিপিএখৰ পাৰঘাটটো দিছে, সেইখিনি আকৌ এম ভি স্কুল এখন আছে। এম ভি স্কুল এখন এইটো ৰাস্তা দলঙে বনায়। এইটো 16 মিটাৰ দলঙে বনাই আছে। ৰাস্তাত ধৰি বোলে ৰাস্তা কিয় বনোৱা নাই বুলি লৈ আহিছে। এতিয়া শুনকচোন অম্লান, ৰাস্তাটোৰ নামটো কি? হয়নে নহয় চাই লয়, বেলেগ ৰাস্তা বুলি কৈ আকৌ। এইটো ৰাস্তা হয়নে নহয়? এই ৰাস্তা দিল্লুৱে এনে হাল্লা কৰি আছে। ৰাস্তা দিলো এই কেইদিনৰ ভিতৰত বনাই দিম এতিয়া। হৈ গ'ল 1 কিলোমিটাৰ। আৰু ৰাস্তা হোৱাৰ পাছত ভোজ ভাত যদি খাবলৈ নাপাওঁ আৰু কোনে কোনে কি দিব? ৰঙালাও কোনে কোনে দিব? এজনীও মতা নাই চাই চবৰ ঘৰে ঘৰে চাউল তুলিব লাগিব। এঘৰে নহয়, চবৰ ঘৰে চাউল তুলিব, ৰঙালাও আৰু হাঁহ এটা। নহয় নহয়, আপুনি কি দিব তেতিয়া? বহুত দিনৰ নিজে দিব লাগিব আকৌ। ঠিক আছে, হৈ গ'ল। কাহিনী কোমোৰা কি কৰিব লাগিব? তাক কি কৰি আছে এডমিশ্যন দিব লাগিব।